ভাল লাগিছে আমি নিজকে শক্তিশালী বুলি অনুভৱ কৰিছোঁ আজিৰ দিনত মানে যেহেতু আমি কাম কৰিব পাৰিছোঁ অসম গণ পৰিষদ দল গতিকে নিশ্চয় এই সুবাদতে বাকী আৰু দলেও আমাকেই সমৰ্থন জনাইছে তেওঁলোকে ভাবিছে নিশ্চয় আমি কাম কৰিব পাৰিম যোৱাকালি আমি ফোন কৰা হৈছিল তেখেতসকলৰ লগত তেখেতসকলৰ কিবা অসুবিধা থাকিব পাৰে কিবা এটা সেইটো ইমান বিশেষ নাজানিলোঁ কিন্তু যিহেতু যোগাযোগ নাই হোৱা গতিকে আমাৰ পৰাই হৈ গ'ল আৰু নাই এতিয়ালৈকে একো হোৱা নাই যেহেতু গঠন হোৱাই নাই আজি জাষ্ট আৰম্ভ হ'লহে জিলা পৰিষদ গঠন হ'ল পৰৱৰ্তী পৰ্যায়তো নিশ্চয় ভালে যাব অলপ বেয়াও লাগে থাকিলে ভাল লাগে আমি যিহেতু মিত্ৰ দল তেওঁলোক আমাৰ লগত থাকিলে নিশ্চয় আমাৰ ভাল লাগিলহেঁতেন কিন্তু হয়তো কিবা অসুবিধা আছিল সেইকাৰণে আহিব পৰা নাই এনেকৈ হ'ব পাৰে আমি শুনা নাই তেখেতসকলে কৈছিল যদিও মই কিন্তু গম পোৱা নাই প্ৰথমতে মই অসম গণ পৰিষদক ধন্যবাদ জনাইছোঁ আমাৰ যি তৰাণ সাংসদ মহোদয় মাননীয় শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ বিধায়িকা দীপ্তিময় চৌধুৰী ডাঙৰীয়া তেওঁলোকৰ লগতে আমাৰ আঞ্চলিকৰ যিমান সদস্য আছে বিষয়ববীয়া আছে আৰু মোক যিমানখিনি মানুহে ইয়াতে সহায় সহযোগিতা আগবঢ়াইছে লগতে আমি আন দলৰ যিহেতু মোক সমৰ্থন জনাইছে সকলোকে মই ধন্যবাদ জনাইছোঁ তেওঁলোকৰ সমৰ্থন দিয়াৰ বাবে এইখিনি হয় তেওঁলোকৰ হয়তো কিবা অসুবিধা আছে সেইকাৰণে চাগে নাহিলে এইটো পৰৱৰ্তী পৰ্যায়ত আকৌ হ'ব ইয়াতে দলৰ সমৰ্থন বুলিয়ে সকলো দলৰ পৰাই পাইছোঁ সমৰ্থন আৰু তেওঁলোকৰ সমৰ্থনতে আজি মই সভানেত্ৰী হ'বলৈ পাইছোঁ কংগ্ৰেছ তেওঁলোকে হয়তো ভাবিছে যে আমাৰ জিলা পৰিষদৰ বা যি আমাৰ ধৰা হ'ল সাংসদে যিজন ধৰা ব্যক্তি আগবঢ়াইছে ইয়াতে এনেকুৱা নহয় যে অকল মোক চেয়াৰমেন হিচাপে নহয় এজন যিহেতু মানে প্ৰতিদ্বন্দ্বী হিচাপে লাগে বা এজন আসনত বহিব লাগে তেওঁলোকে এতিয়া চিন্তা চৰ্চা কৰিলে সকলোৱে সেই চিন্তা চৰ্চাত তেওঁ সমৰ্থন জনালে আৰু বাকীখিনি চাগে ভাবিলে যে আমাৰ বাকীখিনিও ভাবিলে যে তেওঁলোকৰ যিটো লক্ষ্য বা উদ্দেশ্য লয় সেইজন প্ৰাৰ্থী বাছনি কৰিছে আৰু তেওঁলোকে ভাবি চিন্তি কিবা সমৰ্থন আগবঢ়াইছে আজি 5 আগষ্ট তাৰিখে আমাৰ জিলা আয়ুক্ত মহোদয়ে নিৰ্দিষ্ট কৰি দিয়া অনুসৰি আমাৰ বঙাইগাঁও জিলা পৰিষদৰ যিসকল নৱনিৰ্বাচিত সদস্যসকল আছিল তেখেতসকলৰ প্ৰথম বৈঠকখন আজি অনুষ্ঠিত হৈ গ'ল আমাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল আমাৰ জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস মহোদয়ে আজি আমাৰ জিলা পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে শ্ৰীমতী মৃদুলা সিংহ আৰু উপসভাপতিৰ যিটো পদ আছিল সেইটো আচলতে আমাৰ অনুসূচিত জনজাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু আজি যিসকল নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকল আছিল তেওঁলোকৰ ভিতৰত অনুসূচিত জনজাতিৰ কোনো মহিলা সদস্য নাছিল সেইবাবে উপসভাপতিৰ আজি পদটোৰ বাবে আজি কোনো প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাই এইটো পিছত জিলা আয়ুক্ত মহোদয়ে যি ধৰণে ডেটটো নিৰ্দিষ্ট কৰি দিব সেইমতে এটা নিৰ্দিষ্ট দিনত আকৌ এইটো নিৰ্বাচন কৰা হ'ব এনে আমাৰ বঙাইগাঁও জিলা পৰিষদৰ ক্ষেত্ৰত নৱনিৰ্বাচিত মুঠ সদস্যাৰ সংখ্যা হৈছে 12গৰাকী 12গৰাকীৰ ভিতৰত আজি 7গৰাকী উপস্থিত আছিল গতিকে যিগৰাকী সভাপতি নিৰ্বাচিত হৈছে তেখেতে 7গৰাকী সদস্যাৰ সন্মতিক্ৰমে নিৰ্বাচিত হৈছে তেখেতসকল আজি নাছিল আজি উপস্থিত হয় তেখেত আছিল আবিদা চৌধুৰী তেখেতো আজি ইয়াত উপস্থিত থকা নাই